শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। নমস্কাৰ। ভাৰতবৰ্ষৰ অন্যতম শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যক বিশ্ব দৰবাৰত আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰাগ নিউজে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ মই ড্ৰিমলি গগৈয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰে 2000 চনত। এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱক প্ৰাগ নিউজৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। সত্ৰীয়া নৃত্যক জগতসভালৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগোৱা এজন বৰেণ্য ব্যক্তি হৈছে আমাৰ শ্ৰদ্ধাৰ নৃত্যাচাৰ্য গুৰু যতীন গোস্বামীদেৱ। আমি আজি তেখেতক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ সুকীয়া নৃত্য শৈলীয়ে গুৰুজনাৰ সৃষ্ট মূল সত্ৰীয়া নৃত্যক অপৰিৱৰ্তিতভাৱে ৰাখিয়ে দৰ্শকৰ মাজত চমক সৃষ্টি কৰে। শাস্ত্ৰীয় ধৰ্মীয় মাৰ্গৰ চৰিত্ৰ অটুট ৰাখিও দৰ্শকক মনোৰঞ্জন যোগায়। তেখেতে সত্ৰীয়া নৃত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে নৃত্য শিৰোমণি বঁটা, ভাৰতীয় বঁটা, সংগীত নাটক একাডেমী বঁটা, একাডেমী ৰত্ন, কালিদাস বঁটা সন্মানেৰে সন্মানিত কৰা হৈছে। আনকি তেওঁক ভাৰত চৰকাৰৰ পদ্মশ্ৰী উপাধিৰেও বিভূষিত কৰা হৈছে। নমস্কাৰ ছাৰ, স্বাগতম জনাইছোঁ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ। নমস্কাৰ। নমস্কাৰ। আমাৰ অনুষ্ঠানটিলৈ আগবঢ়াৰ আগতে সত্ৰীয়া নৃত্যৰ বিষয়ে দুই এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ। ভাৰতৰ প্ৰত্যেকটো শাস্ত্ৰীয় নৃত্য এটা নিৰ্দিষ্ট দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। আমাৰ সত্ৰীয়া নৃত্যৰ দৰ্শন বুলিলে আমি কি বুজিম ছাৰ বাৰু? মহাপুৰুষ শংকৰদেৱে তেখেতৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে নৃত্য, গীত, নাট্য এই সকলো আহিলা হিচাপে গ্ৰহণ কৰিছিল। আৰু যিহেতু তেখেতৰ ধৰ্মৰ মূল বক্তব্য আছিল এক শৰণ নাম ধৰ্ম বা বেদান্ত দৰ্শনৰ অদ্বৈতবাদ বা একেশ্বৰবাদৰ ওপৰত, সেইকাৰণেই তেখেতৰ প্ৰৱৰ্তিত নৃত্যধাৰা, যাক আমি সত্ৰীয়া নৃত্য বুলি কৈছোঁ, এই নৃত্যধাৰাৰো তত্ত্ব আৰু দৰ্শন একেশ্বৰবাদ দৰ্শন। সেইকাৰণেই মানে এক কৃষ্ণ দেও কৰিও কষেও ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টান কাম। এইটোৱেই হ'ল শংকৰদেৱৰ ধৰ্মৰো দৰ্শন আৰু তেখেতৰ প্ৰৱৰ্তিত নৃত্যধাৰাৰো দৰ্শন। আনফালে অহি পৰমতত্ত্ব বেদক বাণী, জানি নৰ নকৰ বিৰাম, ধৰ্মক কৰমক গৌৰৱক চৌৰি, দা কি বোলহু ৰাম ৰাম। এই যে দা কি বোলহু ৰাম ৰাম, এইটোৱে হৈছে গুৰুজনাৰ ধৰ্মৰ মূল তত্ত্ব। আৰু সেই তত্ত্বটোৱেই হৈছে আমাৰ এতিয়া নৃত্যধাৰাৰো আচল তত্ত্ব, আচল দৰ্শন। একেশ্বৰবাদ আমাৰ দৰ্শন। সেই আমি আমাৰ নৃত্যধাৰাটোত ৰাম, কৃষ্ণ, বিষ্ণুৰ বাহিৰে অন্য কালী, দুৰ্গা, গণেশ এইবিলাকৰ বন্দনাৰ পৰা আমি বিৰত থাকোঁ। আহক তেন্তে দৰ্শকবৃন্দ, গোস্বামী ছাৰৰ শিষ্যসকলে পৰিৱেশন কৰিবলৈ ওলোৱা প্ৰথমটি নৃত্যানুষ্ঠান উপভোগ কৰোঁ। Raghukulam Pankaj
তস্তাও তত্তাও খিরখিরতাও টিকতাও ধিনিক ধিন্দাও ধিনিক ধিন্দাও দিদ্ধে নিতাও খিরখিরি তাক ধে এ বালিক ঘালি পালি সুগ্রীব কোপি কোপি এ বারিধি বান্ধল হেতু তস্তাও ধিন তস্তাও তত্তাও খিরখিরতাও টিকতাও ধিনিক ধিন্দাও ধিনিক ধিন্দাও দিদ্ধে নিতাও খিরখিরি তাক ধে রঘুপতি শরণ কমল ভৃঙ্গ মাধব কহ গতি রাম আমি নিত্যাচাৰ্য যতীন গোস্বামী দেৱৰ লগত পুনৰ কথা পাতিম তাৰ আগতে লৈছো এটি চমু বাণিজ্যিক বিৰতি এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ স্যাৰ সত্ৰত সেৱাৰ অংগ হিচাপে ব্যৱহাৰ হোৱা সত্ৰীয়া নৃত্যক বৰ্তমান পৰিবেশ কলা ৰূপে পৰিবেশন কৰিবলৈ যাওঁতে কিবা অসুবিধা হৈছে নেকি বাৰু অসুবিধা হৈছে মানে কিছুমান ক্ষেত্ৰত অসুবিধা হৈছে প্ৰথম কথা হ'ল যে তুমি যেনেকৈ কৈছা যে সত্ৰত এটা সেৱাৰ অংগ এটা উপাসনাৰ অংগ কিন্তু তাক আনি এটা মঞ্চত এটা পৰিবেশ কলা হিচাপে আমি কৰিব লগা হৈছে এই ক্ষেত্ৰত প্ৰথম কথা হৈছে যে আমি সত্ৰত কৰোঁতে পৰিবেশ কলাৰ যিটো মূল কথা সেইটো হৈছে কি ই দৃষ্টিনন্দন আৰু ই শ্ৰুতিনন্দন হ'ব লাগিব সেই কথাটোত গুৰুত্ব দিয়া নহয় কিন্তু পৰিবেশ কলা হিচাপে কৰিবলৈ গ'লে সেইটোত গুৰুত্ব দিব লাগিব ই দৃষ্টিনন্দন হ'ব লাগিব ই শ্ৰুতিনন্দন হ'ব লাগিব আৰু দৃষ্টিনন্দন শ্ৰুতিনন্দন কৰিবলৈ যাওঁতে তাত বহু কথা আহি পৰিছে প্ৰথম কথা হ'ল যে আহাৰ্যৰ পৰিৱৰ্তন কৰিব লগা হৈছে কিছু কিছু ক্ষেত্ৰত সংশোধন কৰিব লগা হৈছে সেই ক্ষেত্ৰত কিছুমান কাম কৰাও হৈছে দেই আৰু আনটো কথা হ'ল যে সত্ৰত ই সম্পূৰ্ণ পুৰুষৰ নৃত্য কিন্তু এতিয়া ই সম্পূৰ্ণ মহিলাৰ নৃত্যলৈ ৰূপান্তৰিত হৈছে
আগতে গোটেই পুৰুষে নৃত্য কৰিছিল, এতিয়াতো গোটেই নৃত্যটো ডমিনেট কৰিছে মহিলা শিল্পীয়ে। গতিকে সেই ক্ষেত্ৰতো কিছু কিছু পৰিৱৰ্তন কৰিব লগা হৈছে। কিন্তু এটা কথা ঠিক যে এই পৰিৱৰ্তন কৰোঁতে আমি মূলৰ পৰা বিশেষ আঁতৰি অহা নাই, আমি মূলৰ পৰা বিশেষ আঁতৰি অহা নাই। যেনে আগতে সত্ৰত আমি পিন্ধোতে ঘূৰিটো আছিলে যেনিবা একেবাৰে মানে মাৰ্কিন কাপোৰৰ, এতিয়া মাৰ্কিন কাপোৰৰ গুচি যোৱা পাটৰ কাপোৰ হৈছে। আৰু আগতে আমি এই দুফালে দুখন গা টঙালি লওঁতে সেই টঙালি দুখন বিশেষ আকৰ্ষণীয় নাছিল, এতিয়া তাক ফুল তেঁতেলী লগাই তাক আকৰ্ষণীয় কৰিব লগা হৈছে। আৰু কিছু কিছু ক্ষেত্ৰত আ অলংকাৰৰ ক্ষেত্ৰতো কিছু আমি এতিয়া পৰিৱৰ্তন কৰিছে। পুৰুষৰ আ অলংকাৰ বেলেগ, মহিলাৰ অলংকাৰ বেলেগ, সেইবোৰো আমি এতিয়া কিছুমান পৰিৱৰ্তন কৰি আমি লৈছোঁ। কিন্তু এইখানে এটা কথা আছে যে বহু ক্ষেত্ৰত অসুবিধাও আছে। যেনে পুৰুষে আগতে পিন্ধিছিলে, আমাৰ সত্ৰত আমি নাচোঁতে আমি পিন্ধিছিলোঁ গামখাৰু, আৰু গামখাৰুটো এতিয়া বহুতে আকৌ মুঠি খাৰুকে গামখাৰু বুলি কয়, এইটো কিন্তু শুদ্ধ নহয়। গাম শব্দটোৱেই মতা, মানে সাধাৰণতে জনজাতীয় মুখীয়াল মানুহজনক গাম বুলি কৈছিল। সেই গামে পিন্ধা খাৰু, এই খাৰুটো এনেকুৱা তিনিশিৰীয়া, সেইটো পুৰুষে পিন্ধিছিল। আজিকালি পাবলৈ টান, এতিয়া কৰিবলৈও টান, পাবলৈও টান, সুবিধা আছে কিছুমান। কিন্তু ডাঙৰ কথা হ'ল যে আহাৰ্যৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিব লগা হৈছে, পৰিৱেশনৰ ক্ষেত্ৰতো কিছুমান পৰিৱৰ্তন কৰিব লগা হৈছে। আৰু এটা কথা আছে, সত্ৰত আমি উপাসনাৰ অংগ হিচাপে কৰোঁতে ৰিপিটেশ্যন আছিলে বহুত, আমি সেই ৰিপিটেশ্যনবোৰ কমাব লগা হৈছে কিছু কিছু ক্ষেত্ৰত। গতিকে পৰিৱেশ কলা হিচাপে মঞ্চত কৰোঁতে কিছু কিছু পৰিৱৰ্তন কৰিব লগা হৈছে, কিন্তু ই পুৰণিৰ ভেটিতহে পৰিৱৰ্তন হৈছে, নতুন সংযোগ একো হোৱা নাই বিশেষ। নিশ্চয় আগবাঢ়িছোঁ পুনৰ এটি সুন্দৰ নৃত্যানুষ্ঠানলৈ ছাৰৰ শিষ্যসকলে পৰিৱেশন কৰিবলৈ আনটি সত্ৰীয়া নৃত্য অনুষ্ঠান। तस्मै श्री
করুণাময়ায় মহতে কৃষ্ণায় নিত্যম নমঃ কৃষ্ণায় নিত্যম নমঃ কৃষ্ণায় নিত্যম নমঃ বালকে বেরিয়া বংশী বজায়া জৈসে নাচে কানু চৰণ চলায়া চৰণ চলায়া। নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ পৰিচালনাত উপভোগ কৰিলে সুন্দৰ নৃত্যানুষ্ঠানটি। আমি পুনৰ এটি চমু বাণিজ্যিক বিৰতি লৈছোঁ। আকৌ আমি ঘূৰি আহিম ছাৰৰ ওচৰলৈ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ। ছাৰ, আমাৰ সত্ৰীয়া নৃত্যক অধিক প্ৰচাৰৰ ক্ষেত্ৰত আমি কেনেকুৱা পদক্ষেপ লোৱা উচিত? প্ৰচাৰৰ ক্ষেত্ৰত কথা হৈছে, প্ৰথম কথা হৈছে উপযুক্ত প্ৰদৰ্শন। উপযুক্তভাৱে প্ৰদৰ্শন কৰাটো হৈছে এক নম্বৰ কথা। আৰু সেইটো কথাৰ কাৰণে আমাৰ উঠি অহা যিসকল নতুন নৃত্যশিল্পী আছে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰি শুদ্ধভাৱে প্ৰদৰ্শন কৰিব লাগিব। আৰু সেইটো কথাত মানে কথা এটা হৈছে কি, এতিয়া কম্পিটিশ্যনৰ যুগ, সকলো নৃত্য ধৰা বহুত আগবাঢ়ি গৈছে। গতিকে আমিও তেওঁলোকক লগ পাবলৈ হ'লে যথেষ্ট পৰিশ্ৰম কৰি প্ৰদৰ্শন কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক চৰকাৰেও অলপ কিছু চিন্তা কৰা প্ৰয়োজন। কাৰণ চৰকাৰে অলপ কিবা কিবি সুবিধা কৰি দিলে এটা ধৰা অন্ততঃ এটা ষ্টেট যদি এটা মানে ফেষ্টিভেলো পাতে সত্ৰীয়া নাচৰ ওপৰত যথেষ্ট কাম হ'ব। আৰু সেই ষ্টেট ফেষ্টিভেলটো ভাৰতবৰ্ষৰ অন্যান্য যেনেকৈ ষ্টেটবিলাকে পাতিছে তেনেকৈ পাতিব পাৰে, অকল সত্ৰীয়াৰে পাতিব পাৰে। আৰু এটা সত্ৰীয়া এটা ভাৰতবৰ্ষৰ অন্য নৃত্যধাৰা তেনেকুৱা প্ৰদৰ্শন কৰিব পাৰে। তেনেকুৱা যদি কাম হাতত লয় তেতিয়াহ'লে মুঠতে দুটা কথা আছে, প্ৰদৰ্শনটোৱে হৈছে মূল কথা। আৰু সেই প্ৰদৰ্শনৰ কাৰণে উপযুক্ত শিল্পী গঢ়ি তোলাটো হৈছে প্ৰথম কাম। হয়,
ছাৰ আমাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ আহি আপুনি আমাক উপকৃত কৰিলে সেয়েহে প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনালৈ ভক্তিভৰা অৰ্ঘ্য নিবেদিছোঁ ছাৰ